কালিৰ বিৰোধীৰ গোপন বৈঠকখনৰ মাজৰ অপ্ৰীতিকৰ ঘটনা বা বাক বিতণ্ডাসমূহ যিদৰে সংবাদ মাধ্যমে প্ৰচাৰ কৰিলে কিন্তু সেই বৈঠকৰ শেষত যে সকলো বিৰোধী দল ঐক্যমতত উপনীত হৈ ২৬লৈ একেলগে থকাৰ সংকল্প ললে বা বিৰোধী একত্ৰিত হৈ নিৰ্বাচন খেলিব বুলি সিদ্ধান্ত হ'ল সেই বাতৰি হলে বহুলভাৱে প্ৰচাৰিত নহল সেয়া গৌণ কৰি ৰখা হ'ল দুটা ৰাজনৈতিক দলৰ মাজত আদৰ্শগত সংঘাত বা মতানৈক্য থকাটো স্বাভাৱিক কথা একত্ৰিত হ'ব খোজা এখন গোপন বৈঠকত তীব্ৰ বাক বিতণ্ডা লগাটো বা তৰ্কযুদ্ধ হোৱাটো স্বাভাৱিক কথা এখন গণতান্ত্ৰিক দেশ সকলোৱে নিজৰ মতামত ৰাখিব পাৰে সেইবুলি আৰু ৰাজস্থান বিজেপিৰ কাৰ্যালয়ত এখন আসনক লৈ মাৰপিট ঠেলিয়া গতি হোৱা পৰ্যায়টো পোৱাগৈ নাই দিয়কচোন বা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো কোনোবাই কাৰোবাক বোলে গালত একদম থপৰিয়াই দিলে সেইবোৰ খবৰো নোলোৱা নহয় দিয়কচোন কাৰোবাৰ মত নিমিলি বৈঠক ত্যাগ কৰি ওলাই আহিছে সেয়া হয়তো পৰৱৰ্তী পৰ্যায়ত ঠিক হৈ যাব বা একেখন মঞ্চতে সকলো আহিব সময়ৰ আহ্বানত প্ৰদ্যুৎ বৰদলৈ মই নাথাকো বুলি ওলাই অহা ভিজুৱেল এটাকে বিৰোধীৰ একতা সুপাৰ ফ্লপ বিৰোধীত মহাফাট অখিল প্ৰদ্যুতৰ তীব্ৰ বাকযুদ্ধ সেই দিশটো বাৰেপতি দেখুওৱা হ'ল কিন্তু এটা কথা আকৌ কৈছোঁ সেইখন আছিল এখন গোপনীয় বৈঠক বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত অসম নাগৰিক সমাজে বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ স্বাৰ্থতে সোণাপুৰৰ অতিথি ৰিজৰ্টত গোপনে একত্ৰিত হৈছিল কিন্তু সভাৰ প্ৰায় ৪৫ মিনিট যোৱাৰ পাছতেই ৰুদ্ৰমূৰ্তি ধৰি ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ পাছে পাছে তেওঁৰ মুখৰ পৰা কথা উলিয়াই বিগ ব্ৰেকিঙৰ ৰূপ দিবলৈ খেদি গ'ল বুমকিটা লৈ সাংবাদিকসকলে প্ৰদ্যুৎ বৰদলৈও খঙতে অখিল গগৈৰ বিৰুদ্ধে দুই এষাৰ ক'লে ঠিক তেনেদৰে অখিল গগৈয়েও নিৰ্বাচনৰ সময়ত মিত্ৰতা ভংগ হৈ যায় বুলি কোৱাৰ লগতে কংগ্ৰেছে শেষত আসন এৰি দিব নিবিচাৰে বুলিও মিহি মিহিকৈ কটাক্ষ কৰিলে তাকে লৈ বিগ ব্ৰেকিং প্ৰতিবেদনৰ খেলা আৰম্ভ হৈ গ'ল কিন্তু সভাৰ শেষত যে বিজেপিক প্ৰতিহত কৰিবলৈ সকলো বিৰোধী যে ঐক্যমতত উপনীত হ'ব বা হ'ল বুলি ক'লে সেয়া হৈ পৰিল একেবাৰে গৌণ উত্তৰ বিতৰ্ক হৈ উঠকে কি হৈছে কিন্তু অৱশেষত এইটো সিদ্ধান্ত হৈছিলে সকলো দলে লগ লাগি এটা বিজয় বিৰোধী বৃহৎ ঐক্য মঞ্চ তৈয়াৰ কৰিব আৰু তেনেকুৱা ঐক্যমতত থাকিবলৈ আপুনি সেইটো কথাত বেছি আমি দিব নোৱাৰো সেইটো কথা জোৰতে থকাতকে এইটো কথা পাতক সোধকচোন মই সেইটো কম নহয় সাংসদগৰাকী ওলাই গুচি গৈছে সাংসদগৰাকী ওলাই যোৱাটো ডাঙৰ কথা নহয় ৰাজনৈতিক দলবিলাক আমি যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত হৰেকৃষ্ণ ডেকা আমি ছগৰাকী ব্যক্তিয়ে যিটো প্ৰচেষ্টা চলাই আছিল দিনৰ পৰা তাৰ আজি প্ৰথম এটা সফলতা বুলি এইটো ক'ব পাৰোঁ সফলতা এইকাৰণে যে সকলো দল তেখেতসকলে বিচৰাৰ দৰে বা আমি বিচৰাৰ দৰে ইয়াত সমবেত হৈছে আৰু এনেকুৱা এটা গুৰুতৰ বিষয়ত বিজেপিৰ বিৰুদ্ধে যিখন যুদ্ধ হ'ব এনেকুৱা এটা বিষয়ত যুক্তি তৰ্ক বিতৰ্ক এইবোৰ স্বাভাৱিক কথা সেইটোত ইমান গুৰুত্ব দিবলগীয়া একো নাই তেখেতৰ কিবা এটা ব্যক্তিগত খঙত হয়তো তেখেত ওলাই যাব পাৰে সেইটো বিষয়ে মতামত নহয় কিন্তু মূল বাকীবোৰ কোনো ওলাই যোৱা নাই ভূপেন বৰাটো আছে গতিকে প্ৰধান সভাপতিগৰাকী আছে তাত শেষত এইটো সিদ্ধান্ত হৈছে যে আমি ২৬ৰ নিৰ্বাচনত সকলো দলে একলগ হৈ যুঁজিব লাগিব আৰু প্ৰথম পৰ্যায়ত আজি আমি সেই দিশত সফলতা অৰ্জন কৰিছোঁ আৰু দ্বিতীয় পৰ্যায়ত বাকী যিবোৰ দল বাহিৰত ৰৈ গৈছে তেওঁলোককো আমি এই আলোচনাৰ মাজলৈ আনিম আৰু আমি ইয়াত বহিম এইটোৱে হৈছে মূল কথা আপোনালোকেতো আছে আপোনালোকৰ স্বাধীনতা আপোনালোকে ক'ব আমি ঐক্যমতৰ কথাটো ক'লো নহয় যে ঐক্যমত এইটোৱে যে আজিৰ সভাৰ সিদ্ধান্ত এইটোৱে যে সকলোৱে বিজেপি বিৰোধী এটা বৃহত্তৰ ঐক্যমতত উপনীত আজি হৈছে তাৰ পৰৱৰ্তী কাৰ্যসূচী ক'ত আসন বুজাবুজি ক'ত কি আৰু এটা কথা বিশেষকৈ কংগ্ৰেছে এৰিব লাগিব মই বৰ স্বভাৱ ৰাইজৰ দল অসম জাতীয় পৰিষদেও এৰিব লাগিব মই বৰ স্বভাৱবোৰ হাৰিয়ানা দিল্লী মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ পৰা কিবা শিকিছেনে বিৰোধী নেতাসকলে গোপনীয় বৈঠকত কিবা তৰ্ক বিতৰ্ক লাগিলেও তাতে সেইবোৰ এৰি এখন ধুনীয়া হাঁহিমুখীয়া মুখ লৈ বাহিৰলৈ যদি ওলাই আহে তেতিয়াতো সাংবাদিকে গমেই নাপালেহেঁতেন কি হৈ আছে ভিতৰত এইটো কৰিব নোৱাৰেনে যিটো কাম বিজেপিৰ বা মিত্ৰজোঁট অগপ UPPLৰ নেতাসকলে ভালদৰে কৰিব পাৰে ভিতৰ লাগিলে যিয়েই নহওক বাহিৰত সকলো একত্ৰিত হৈ থাকে তেওঁলোকৰ ভিতৰ বৈঠকত কি আলোচনা হ'ল সেয়া বাহিৰত আহি মাখি এটাইও আনকি গম নাপায় আৰু এটা কথা পানীৰ দৰে চাফা এই কথা বা সত্য যে বিজেপিৰ ভেটি ইমানো নিশকতীয়া নহয় যে বিৰোধী একত্ৰিত নহ'লে বিজেপিক আজিৰ দিনত পৰাজিত কৰিব পাৰিব কেতিয়াও নোৱাৰে এইটো মিছা কথা এটা কথা একেবাৰে সহজ অংক কৰি দেখুৱাইছোঁ আপোনালোকক এটা অঞ্চলত ধৰি লওক 15টা ভোট আছে
আৰু সেই 15টা ভোটৰ ধৰি লওক শাসকীয় দল হিচাপে বিজেপিৰ হাতত 6টাহে ভোট আছে মানে 6জনে বিজেপিক সমৰ্থন কৰে বাকি বিজেপি বিৰোধী ভোট আছে মুঠ 9টা আৰু সেই 9গৰাকীয়ে একেলগে এজন বিজেপি বিৰোধী প্ৰাৰ্থীক যদি ভোট দিয়ে তেন্তে নিশ্চয়কৈ সেই প্ৰাৰ্থীগৰাকী সেই অঞ্চলত জয়ী হ'ব কিন্তু সেই সমষ্টিত যদি কংগ্ৰেছেও প্ৰাৰ্থী দিয়ে ৰাইজৰ দলেও প্ৰাৰ্থী দিয়ে আপৰ প্ৰাৰ্থী এজন থাকে জাতীয় পৰিষদৰ এজন প্ৰাৰ্থী থাকে CPIMও থাকে CPI MLও থাকে তেন্তে সেই 9গৰাকী ভোটাৰে কাক ভোট দিব কাক দিব ভোট হয়তো প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে 3টা বা 4টা ভোট পাব বাকি ৰাইজৰ দলে 2টা ভোট পাব পাৰে অসম জাতীয় পৰিষদে এটা পাব পাৰে বা বাকি 2টা বা 3টা এটা বিৰোধী শিবিৰৰ প্ৰাৰ্থীগৰাকীক দি থৈ আহিব আৰু যাৰ ফলত বিজেপিক বেয়া পোৱা বা বিজেপিৰ নীতিক বেয়া পোৱা ভোটাৰৰ সংখ্যা বেছি থকাৰ পাছতো বিৰোধী শিবিৰৰ মাজত ভোট বিভাজন হোৱাৰ ফলতেই মাত্ৰ 15জনৰ 6জনে সমৰ্থন কৰা বিজেপিৰ প্ৰাৰ্থীগৰাকী কিন্তু জয়ী হৈ যাব সকলো মুঠতে একেবাৰে সংখ্যাৰ খেল যাৰ হাতত সংখ্যা থাকে সেই জয়ী হ'ব আৰু এটা কথা আজিৰ দিনত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ ভেটিও ইমানো সবল নহয় যে যদি তোৰ ডাক শুনে কেউ নাচে তবে একলা চলৰে বুলি ভূপেন বৰাই কৈ অকলে বিধানসভা নিৰ্বাচনত জয়ী হ'ব একেবাৰেই নোৱাৰে ঠিক সেইদৰে 4-5খন আসন ইজিলি পাই যাম বুলি আশা পালি থাকিলেও ভোট যুদ্ধখন ইমান সহজ নহয় বা ৰাইজৰ দলৰ তৃণমূলৰ ভেটি কল্পনা কৰি থকাৰ দৰে ইমানো সবল হৈ উঠা নাই বৰ্তমানলৈকে সেয়েহে মুখেৰে কেৱল এই চুঙাকেইটাৰ সন্মুখত একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মানে বিৰোধী ঐক্য হ'ব লাগে বুলি চিঞৰি থাকি পাছত আকৌ সেই চুঙাৰ সন্মুখতে বিৰোধী কোনো নেতাৰে বদনাম বা কটাক্ষ যদি কৰি থাকে ভোটাৰ ৰাইজৰ মাজলৈ কিন্তু শুভবাৰ্তা কেতিয়াও নাযায় মানে জংকপংক হৈ যাব আপোনালোকৰ গোটেই তাৰমানে ভাল ভাবিলেও বেয়া হৈ যাব বিজেপি নেতাসকলৰ বিৰোধী নেতাৰ মাজত বাকযুদ্ধ বা কথাকটি লাগিলে বহুত ফূৰ্তি পায় আৰু সেই আনন্দ পোৱাৰ সুযোগ কিয় দিয়ে বিৰোধী নেতাসকলে সংবাদ মাধ্যমেও তিলটোকে তালটো কৰি বিৰোধী শিবিৰৰ নেতাৰ মাজত কিবা এটা লাগিলে প্ৰচাৰ কৰিবলৈ সুযোগ লৈয়ে থাকে যদিহে বিৰোধী নেতাসকলে তাৰ সুযোগটো নিদিয়েই তেতিয়া মুঠৰ ওপৰত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁয়ে বিৰোধীক ঐক্য কৰাৰ চেষ্টা কৰিলেও মূল ভূমিকাটো তৃণমূল পৰ্যায়ত গৈ ল'ব লাগিব বিৰোধী ৰাজনৈতিক দলৰ আগশাৰীৰ যিসকল নেতা সেইসকলে আৰু লগতে কৰ্মীসকলেহে বিজেপিৰ মিত্ৰজোঁট অগপ UPPLৰ দৰে এৰি বুজাবুজিৰ মাধ্যমেৰে সন্তুষ্ট হ'ব জানিব লাগিব ৰাইজৰ দল বা অসম জাতীয় পৰিষদে যদিহে প্ৰকৃতাৰ্থত বিজেপিক পৰাভূত কৰিবলগীয়া হয় ঠিক সেইদৰে বিজেপিৰ দৰে UPPL অগপক সন্তুষ্ট কৰি ৰখাৰ দৰে কংগ্ৰেছেও মিত্ৰ বিৰোধী দলক সন্তুষ্ট কৰি ৰাখিব লাগিব মই বৰ স্বভাৱটো এৰি পেলাই আৰু সংবাদ মাধ্যমৰ চুঙাকেইটাৰ সন্মুখত ইজনে আনজন বিৰোধী শিবিৰৰ নেতাক কটাক্ষ কৰা এৰক প্ৰকৃতাৰ্থত যদিহে বিজেপি বিৰোধী শক্তিশালী মিত্ৰজোঁট বিচাৰে আৰু এই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নৱনীল বৰুৱাই ফেচবুক যোগে লিখিছে এইদৰে বিৰোধী ঐক্যৰ বাবে নাগৰিক সমাজে লোৱা পদক্ষেপ অতি প্ৰশংসনীয় কিন্তু নাগৰিক সমাজে নিজৰ সীমাবদ্ধতাও বুজিব লাগিব গোহাঁই ছাৰকে আদি কৰি সকলোৱে ৰাজনীতিবিদ সকলক একগোট খোৱা আৰু ঐক্যৰ প্ৰয়োজনীয়তা দোহৰাটোহে কাম কোনে কেইটা সমষ্টিত যুঁজিব কোনে কোন সমষ্টিত যুঁজিব কাক টিকট দিব এই কথাবোৰ বাস্তৱ ৰাজনীতি এই কথাবোৰ গুৱাহাটীত বহি অনুধাৱন কৰা অসম্ভৱ বিশেষকৈ ক্ষেত্ৰভিত্তিক জনসম্পৰ্ক বা অধ্যয়ন নোহোৱাকৈ তেনেই নিৰৰ্থক যেনেকৈ অভিভাৱকে ছাত্ৰ ছাত্ৰীক পঢ়া মেজলৈ আনিবহে পাৰিব কিন্তু নিজে পঢ়ি পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে তেনেকৈ নিৰ্বাচন ৰাজনীতিবিদেহে খেলিব লাগিব আৰু আসন ভাগ বতৰা তেওঁলোকে নিজেই কৰিব লাগিব মই ভাবো প্ৰতিটো দলে তেওঁলোকৰ নিজৰ পছন্দৰ সিটকেইটাত তেওঁলোকৰ কোন প্ৰাৰ্থী আগতীয়াকৈ নাম দিয়ক আৰু লাগিলে ৰাইজৰ দল অজাপয় 126টাতেই নাম দিয়ক তাৰ পাছত প্ৰতিটো সমষ্টিত কোনজনৰ জয়ৰ সম্ভাৱনা আটাইতকৈ বেছি সেইজনৰ বাবে ঐক্যমত গ্ৰহণ কৰক সমষ্টি কোনো লাড্ডু নহয় যে মোক 20টা মোক 30টা কৰি ভাগ কৰিব নিজৰ দলৰ পৰাজিত প্ৰাৰ্থীৰ সংখ্যা বঢ়োৱাতকৈ বিজয়ী প্ৰাৰ্থীৰ সংখ্যা বঢ়োৱাটোহে জৰুৰী বাহিৰা মানুহ বুদ্ধিজীৱী নাগৰিক সমাজলৈ আহ্বান কোনেও যেন বিশেষ কোনো প্ৰাৰ্থীৰ হৈ কোনো দলক হেঁচা নিদিয়ে দলৰ নেতাসকলে আপোনালোকক সন্মান কৰে তেওঁলোকক অসুবিধাত নেপেলাব কিবা বিশেষ পৰিস্থিতি যেনে বিহালীৰ কথা অৱশ্যে সুকীয়া হাফিজ ৰছিদ চৌধুৰীদেৱক মই বহু বছৰৰ পৰা জানো আৰু শ্ৰদ্ধা কৰোঁ
কিন্তু যোৱা নিৰ্বাচনত তেখেতক টিকট দিব লাগে বুলি এখন আবেদনত মোক সহি কৰিবলৈ কৈছিল মই নকৰিলোঁ কাৰণ সেইটো কংগ্ৰেছৰ আন্তৰিক বিষয় পুনৰ কৈছোঁ সংখ্যাৰ খেল বিজেপিৰ শিবিৰ ভোটৰ সংখ্যা কম বেছি নাথাকিলেও কোনো সমষ্টি যদি বিৰোধী শিবিৰৰ মাজত একতা নথকাৰ ফলত ভোট বিভাজন হৈ কম সংখ্যক পকেট ভোটৰে জয়ী হ'ব কিন্তু বিজেপি এয়া হৈছে সংখ্যাৰ খেল আৰু যদিহে পুনৰ কৈছোঁ 15টা ভোটৰ কেৱল 6টা ভোটে বিজেপিৰ পক্ষত থাকে 9টা ভোট যদি সৰহ সংখ্যক ভোট যদি বিৰোধী পক্ষত থাকে তথাপি বিৰোধী শিবিৰৰ মাজত একতাৰ অবিহনে তেওঁলোকৰ মাজত ভোট বিভাজন হৈ সেই 6টা ভোট তাৰমানে পকেট ভোটেৰে জয়ী হৈ যাব পাৰে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ